পায়স বনাইছো আজি মানে আমাৰ হেৰি গৰু মানে পোৱালি নতুনকে বান্ধিছে আৰু হেত কাৰণে সন্ধিয়া বেলিকা ইয়া পায়স বনাইছো নিয়ম কৰিবলৈ এতে দিছো আপোনাৰ খেজুৰ আৰু কিসমিস কাজু এইবিলাক সব দি দিছো একেলগে আৰু একদম ধুনীয়াকৈ সন্ধিয়া সময়ত গৰুলে বুলি আগবঢ়াম তাৰপিছত আমি মানুহবিলাকেও খাম বাৰু যেনিবা ভিডিঅ'টো চাই থাকিব এনে অকণমানিকে মিনি ব্লগ এটা বনাইছো আশা কৰো আপোনালোকে চাই ভাল পাব ভিডিঅ'টো একেলগে চাব দেই প্ৰথমতে সকলোকে শুভ সন্ধিয়া আশা কৰো আপোনালোকৰ সন্ধিয়াটো ভালে ভালে গৈছে আৰু আজি আমাৰ সন্ধিয়াটো কিন্তু বিৰাট ব্যস্ততাৰে ভৰা দেই এয়া দেখিছে নহয় ভন্টি আৰু মই দুইজনী বাইক ভনিক লাগি গৈছো তাইক তামুল থৰিয়াই পিনি এনেকৈ দিবলৈ বনাবলৈ কৈছো কাৰণ পায়সৰ লগত তামুলো দিব লাগে দুখন হেনো বোলে মায়ে শিকাই দিছে কাৰণ মাৰ যেহেতু গাটো বৰ ভাল নহয় মাৰ অকমান ভৰিৰ বিষ হৈ আছে আৰু আপোনালোকৰ আগতে ভিডিঅ'ত কৈছে মা অসুখীয়া হৈ আছে আৰু সেই কাৰণে আমি দুজনীয়ে লাগি গৈছো নাজানো বৰ বিশেষ কৰিব কিন্তু তথাপিতো মায়ে এফালৰ পৰা কৈ কৈছে চিঞৰি চিঞৰি আৰু আমি দুইজনীয়ে পুৰা কৰাত ব্যস্ত ভন্টি আৰু মই দুইজনীয়ে একেলগে মিলি কৰিছো আৰু এইখিনি পায়সখিনি মই বনালো ধুনীয়াকৈ আৰু এইখিনি পায়স বনাই প্ৰায় ৰেডি হৈ গ'ল ইয়াতে কাজু কিসমিস আৰু আপোনাৰ হেৰি দি দিছো খেজুৰ দি দিছো খেজুৰ দিলে বৰ ধুনীয়া সোৱাদ এটা আহে আৰু ফ্লেভাৰটো ভাল হয় বেছি চেনিটো কমকৈ দিলেই হয় কাৰণ খেজুৰৰ পৰা ধুনীয়া মিঠা এটা ওলাই আহে আৰু এয়া আমাৰ দেহায়ো চাই আছে দেখিছে নহয় কি বনাইছা কি কৰিছা তাই বিৰাট মানে চখ মানে কি মামাই কি বনায় সেইটো চোৱাটো বিৰাট চখ তাই আৰু এয়া মই আৰু এনেকৈ ওপৰতে চেলেং চাদৰ এখন লৈ পিনি পোৱালীকেইটাক আৰু মাকক দি আহোঁগৈ পোৱালিটোকে মাককে দি আহোঁগৈ বুলি গৰু গোহালি লৈ বুলি পায়সখিনি এনেকৈ পাতত ধুনীয়াকৈ দেউতাই কাটি দিছে পাতখিনি ধুনীয়াকৈ এনেকৈ পায়স দি লৈছোঁ আৰু এনেকৈ তামোল দুখনকৈ দিছোঁ আপোনালোকে এনেকৈ গৰু প্ৰথম বান্ধিলে পায়স দি পিনি নিয়ম কৰে নে নকৰে জনাবচোন আপোনালোকৰ নিয়মবোৰ কেনেকৈ কি কৰে আমাৰ ইয়াতে এনেকৈ প্ৰথম যিদিনাখন গৰু গাখীৰ খীৰাই সেইদিনাখন মাককে আৰু পোৱালিটোকে প্ৰথমতে পায়সকণ দি লয় বনাই পিনি তাৰপিছতহে ঘৰৰ মানুহে খায় আৰু তাৰ পিছৰ পৰা গাখীৰ খীৰোৱা আৰম্ভ কৰে প্ৰায় 11 দিন 12 দিন 10 দিন এনেকুৱাৰ পিছতহে কৰে পোৱালিটো জন্ম হোৱাৰ আৰু এইবোৰ নিয়ম আগতে একো কৰি পোৱা নাই এইবোৰ নিয়ম মানে মায়েহে আগতে কৰে সববোৰবিলাক কিন্তু এতিয়া উপায় নাই মা ভৰি বিষ যিহেতু মা বিচনাৰ পৰা উঠিবই পৰা নাই সেইকাৰণে মানে ময়ে কৰিছোঁ আৰু চাইলে বা পৰহিলে মই ঘৰলৈ যামগৈ আৰু ভণ্টিয়ে মই দুজনী একেলগে থাকোঁতে বোলো নিয়মটো কৰোঁ আৰু এবাৰ দি মেলি আমি আজৰিও হৈ আমাৰ ঘৰলৈ আহিলোঁ আৰু এয়া দেখিছেনে আমাৰ শুন্তি দেহা মানুহ আইচু মানুহ গোটেই তিনিজনী ধুনীয়াকৈ বহি লৈছে লগতে ধন মামায়েক আৰু মই চবকে এনেকৈ সেৱা কৰি পিনি দিছোঁ তাহাঁতি বৰ ভাল পায় এনেকৈ পায়স দিলে মানে পাতত দি পিনি একদম কৃষ্ণ কৰি তাই বিৰাট ভাল পায় আৰু শুন্তি আৰু দেহা দুইজনী বৰ ভাল পায় এয়া দেখিছেনে চবেই ধুনীয়াকৈ বহি লৈ আমাৰ 4টি অকণি মানুহ ধন ভাইটিৰ কথা কৈছোঁ 4টিয়ে ধুনীয়াকৈ পায়স সেয়া কৃষ্ণ কৰিছে আৰু ধুনীয়াকৈ পায়স খাবলৈ লৈছে আৰু মই এয়া তাহাঁতক বিলোৱাত লাগি গৈছোঁ পূৰা ইফালে সিফালে যেনি তেনি কাপোৰ হৈ আছে সেইবিলাক আপোনালোকে নাচাব আৰু দেই কাৰণ উপায় নাই আৰু মা এয়া ওপৰতে আছে মাক মই প্লেটতে দিলোঁ মা আৰু তুলসীদা আৰু এইফালে ভণ্টি আছে আৰু ময়ো লগতে আমিখিনিও গোটেইখিনি একেলগে খাই ল'লোঁ আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আশা কৰোঁ আপোনালোকে আমাৰ সৰু অকণমানি এই সময়কণ অকণমানি আমাৰ মানে সন্ধিয়া সময়কণ আমাৰ এই নিয়মটো চাই ভাল পালে আজিলৈ বাই